নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যোৱা ভিডিঅ'ত আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আজিৰ ভিডিঅ' তাৰে এটা টপিক লৈ আপোনালোকক জনাব বিচাৰি আছোঁ কথাটো হ'ল যে 2019 চনৰ আমাৰ যিসকল মানুহে এনআৰচিৰ সময়ত আধাৰৰ ফিংগাৰ দিছিলে আৰু ফিংগাৰ দিয়াৰ পাছত আজি কেইবা বছৰ ধৰি তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হৈছে আধাৰ পোৱা নাই আৰু এতিয়া আমাৰ অসম চৰকাৰে ভাৰত চৰকাৰে দিয়া মতে আমাৰ এনআৰচিৰ যিমানখিনি ফিংগাৰ দিয়া আছিলে সেইসকলৰ কিন্তু ইতিমধ্যে সবৰ আধাৰ কিন্তু জেনেৰেট হৈ গৈছে আৰু ওলাব পাৰিছে কিন্তু তাৰে ভিতৰত এটা প্ৰব্লেম আমি পাই আছোঁ যে প্ৰব্লেমটো হ'ল বহুত বেনিফিচিয়াৰী এনেকৈ হৈছে 2019 চনৰ যিটো চিম তেওঁলোকে বা যিটো নম্বৰ তেওঁলোকে সেই আধাৰ বনোৱাৰ সময়ত দিছিলে সেই নম্বৰটো তেওঁলোকৰ লগত নাই বা কি হ'ল সেই চিমটো হেৰাই গ'ল বা সেই চিমটো কি হ'ল ৰিজেক্ট হৈ পৰিছে গতিকে তেওঁলোকে এই চিমটো নথকাৰ কাৰণে তেওঁলোকে আধাৰ ডাউনলোড কৰিব পৰা নাই বা বহুত অসুবিধাত তেনেকৈ সন্মুখীন কৰিবলগীয়া হৈছে তো সেই আধাৰটো তেওঁলোকে কেনেকৈ ওলাব বা কেনেকৈ পাব তাৰ বিষয়ে মই এই ভিডিঅ'টো বনাই আছোঁ তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে শেষলৈকে চাব যাতে আপোনালোকে একো মানে আপোনালোকৰ মাজত কোনো ধৰণৰ আপোনালোকে প্ৰব্লেম ফেচ কৰিবলগীয়া নহয় তো আপোনালোকে কি কৰিব চাওক মই আপোনালোকে এনআৰচিৰ আধাৰৰ ফিংগাৰ দিয়া ৰিচিপ্টখন আপোনালোক প্ৰথম দেখাই লওঁ সেই ৰিচিপ্টখন আপোনালোকৰ লগত কিন্তু থাকিব লাগিব সেইখন যদি হেৰাই গৈছে তেতিয়াহ'লে কিন্তু আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সেই বিষয়ে মই আন এটা ভিডিঅ' বনাম আজি আপোনালোক দেখাম যে ৰিচিপ্ট থকাৰ পিছত আপোনালোকৰ নম্বৰ যদি আপোনালোকৰ নাই তো আপোনালোক কেনেকৈ সেই আধাৰখন ওলাব সেইটো কাৰণে আপোনালোকে ৰিচিপ্টখন চাওক এইখন হ'ল এনআৰচিৰ ৰিচিপ্ট এনআৰচিত ফিংগাৰ দিয়া ৰিচিপ্টখন হ'ল এনেকৈ ইয়াত চাওক প্ৰথম লিখা থাকে এনআৰচি ARN নম্বৰ সেইটো থাকিব ওপৰত লিখা আছে এনৰলমেণ্ট নম্বৰ আপোনালোকে এই ৰিচিপ্টখন আপোনালোকে ওলাই ল'ব ওলোৱাৰ পাছত এনৰলমেণ্ট নম্বৰ যিটো আছে সেইটো হ'ল ইয়াত 14টা নম্বৰ আছে সেই নম্বৰটো আপোনালোকে ইয়াত চাব 16টা নম্বৰ আৰু ইয়াত আপোনালোকৰ টাইম ডেট আৰু টাইম ডেটটো হ'ল আপোনালোকৰ যেনেকৈ ইয়াত লিখা আছে সেইমতে আপোনালোকে কি কৰিব লাগিব প্ৰথমত আপোনালোকে এই ৰিচিপ্টখন ওলাই ল'ব ওলোৱাৰ পিছত আপোনালোকে এইটো পেজলৈ আহিব এইটো পেজ আহিবৰ কাৰণে মই এই পেজৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে এই পেজত আহিব তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে কি কৰিব প্ৰথমত আপোনালোকে ষ্টেটাছটো চেক কৰিব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডখন আহিলে জেনেৰেট হৈছে নে হোৱা নাই কাৰণ এতিয়ালৈকে কিন্তু 100% মানুহৰ হোৱা নাই কিছু মানুহৰ হৈছে গতিকে কিছু মানুহৰ হোৱা নাই সেইকাৰণে আপোনালোকে আগত চাব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডখন হ'ল নে হোৱা নাই আৰু এইখিনি যিখিনি মেথডখিনি মই দেখাই আছোঁ গোটেইখিনি আপুনি ঘৰত বহি নিজৰ মোবাইলৰ জৰিয়তে আপুনি নিজে কৰিব পাৰিব কোনো ধৰণৰ কোনো নেট কেপ বা তেনেকৈ কোনো দোকানত যাব নালাগে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি চেক এনৰলমেণ্ট এণ্ড আপডেট ষ্টেটাছ যিটো আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি ইয়াত চাব এনৰলমেণ্ট আইডি আছে এনৰলমেণ্ট আইডি যিটো আছে ইয়াত এনৰলমেণ্ট নম্বৰ যিটো মই প্ৰথম কৈছিলোঁ সেই নম্বৰটো ইয়াত দিব ডেট আৰু তাৰিখ আৰু ইয়াৰটো আৰু আপোনালোকৰ কিবাটো মাহটো ইয়াত দিব আপোনালোকে ছেকেণ্ড আৰু দিয়াৰ পাছত তলত যিটো আছে তলত আপোনালোকৰ প্ৰথম টাইমটো দিব ছেকেণ্ড টাইমটো দিব মানে কিমানটাৰ পৰা কিমানটা বজালৈকে হৈছে ইয়াত গোটেইখিনি ছেকেণ্ড দিব ইয়াত দিব মানে কিমান ঘণ্টাটো আছে ইয়াত কিমান মিনিট আছে কিমান ছেকেণ্ড আছে সেইখিনি আপোনালোকে দিব লাগিব তাৰপিছত ইয়াত কেপচা দিব মই গোটেইখিনি ফিল আপ কৰি আছোঁ ফিল আপ কৰাৰ পিছত আপোনালোকৰ ছাবমিটত ক্লিক কৰিব ছাবমিট কৰি মই দেখাই আছোঁ মই গোটেইখিনি ফিল আপ কৰিলোঁ কৰাৰ পাছত ইয়াত আপোনালোকে কেপচা দিব ছাবমিট ক্লিক কৰিব ছাবমিট ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক লিখা ওলাই পৰিছে যে ইয়ৰ আধাৰ হেজ বিন জেনেৰেটেড মানে তেওঁৰ আধাৰ কিন্তু ওলাই পৰিছে এতিয়া প্ৰব্লেমটো হ'ল যে তেওঁৰ আধাৰটো আহি গ'ল কিন্তু আধাৰ আহিলে কি হ'ব তেওঁ ওলাব পাৰিব নাই কাৰণ তেওঁৰ মোবাইলত OTPটো নাযায় সেই ক্ষেত্ৰত তেওঁ কি কৰিব লাগিব তেতিয়া আপোনালোকে কি কৰিব ইয়াত চাওক তলত এটা ক্লিক হেয়াৰ য'ত দিয়া আছে ইয়াত ক্লিক কৰিব আপোনালোকে সেই আধাৰখন আপোনালোকে পোষ্টত আনিবৰ কাৰণে বা পোষ্টত এখন PVC কাৰ্ড আহিব আপোনালোকে পে'মেণ্ট এটা কৰাৰ পিছত এটা পোষ্টত PVC কাৰ্ডখন আহিব সেই প্ৰচেছটো কৰিবৰ কাৰণে আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব আৰু যেনেকৈ প্ৰচেছ ষ্টাৰ্ট কৰিছিলে ছেইম প্ৰচেছটো আপোনালোকে ইয়াত এনৰলমেণ্ট আইডিত ক্লিক কৰিব আৰু গোটেই প্ৰচেছ ইয়াত কৰিব কৰাৰ পাছত ইয়াত লিখা আছে চাওক তলত মাই মোবাইল নম্বৰ ইজ নট ৰেজিষ্টাৰ্ড মানে মোৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ্ড নাই বুলি ক'ব লাগিব কাৰণ যিহেতু আপোনাৰ ৰেজিষ্টাৰ আছিলে কিন্তু মোবাইল নম্বৰ আপুনি হেৰাই দিয়াৰ কাৰণে গতিকে আপোনালোকে ইয়াত মোবাইল নম্বৰ নাই বুলি দিব লাগিব ঠিক কৰিব লাগিব আৰু ইয়াত আপোনাৰ বেলেগ এটা মোবাইল নম্বৰ দিব লাগিব যিটো আপোনাৰ লগত আছে দিয়াৰ পাছত তাত এটা OTP যাব OTPটো আপোনালোকে ইয়াত দিব লাগিব তো চাওক কি কৰিব আপোনালোকে গোটেইখিনি ফিল আপ কৰিব কৰাৰ পাছত ইয়াত আপোনাৰ আন এটা মোবাইল নম্বৰ দিব আৰু ইয়াত চেণ্ড OTP ক্লিক কৰিব
চাওক মই কেপচা দিয়াৰ পাছত মই OTP সেন্ড কৰিলোঁ, OTP সেন্ড হৈ গ'ল। এতিয়া মই OTP কপি কৰিছোঁ, ইয়াত পেষ্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যনত ইয়াত ক্লিক কৰিব, ক্লিক কৰি ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পাছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পাছত আন এটা পপআপ খুলিব, তাত অ'কে কৰিব। অ'কে কৰাৰ পাছত আপোনালোকে ইয়াত আৰু এটা অ'কে কৰিব। আই হাৰ্ড বাই যিটো কনফাৰ্ম যিটো আছে সেইটো আপোনালোকে য়েছ কৰি ল'ব। য়েছ কৰাৰ পাছত আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব। 50 টকা এটা পে'মেণ্ট কৰিব লাগিব। সেই 50 ৰুপিজটো পে'মেণ্ট কৰাৰ মেথডটো যিটো হয় এইটো হ'ল আপোনালোকৰ UPI থ্ৰুত কৰিব পাৰিব। তাত আপোনালোকে গুগল পে', ফোনপে' তেনেকৈ যিকোনো UPI ID দি আপোনালোকে ইয়াত পে'মেণ্ট কৰি ল'ব। মই পে'মেণ্ট কৰি আছোঁ গুগল পে' থ্ৰুত। আপোনালোকে গুগল পে' নিজৰ ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰি আপোনালোকে গুগল পে' যিটো আপোনালোকৰ UPI ID হয় সেইটো দিব, পে'মেণ্ট কৰি ল'ব। পে'মেণ্ট কৰাৰ পাছত নেক্সট প্ৰচেছটো হ'ল পে'মেণ্ট কৰাৰ পাছত আপোনাৰ ৰিচিপ্ট ওলাব। ৰিচিপ্টখন কেনেকৈ ওলাব চাওক। ফাইনেলি এনেকৈ এখন ৰিচিপ্ট ওলাই যাব আৰু এই ৰিচিপ্টখন আপোনালোকে ৰাখি থ'ব। আৰু SRN নম্বৰ যিটো আছে সেই SRN নম্বৰৰ পৰা আপোনালোকে ট্ৰেক কৰিব পাৰিব যে আপোনালোকে মোৰ আপোনাৰ আধাৰ কাৰ্ডখন ক'ত আহি পালে বা পোষ্ট অফিচত আহি পাইছে নেকি, কিমান দিন লাগিব, গোটেইখিনি আপোনালোকে এই SRN নম্বৰৰ পৰা গোটেইখিনি সবিশেষ জানিব পাৰিব। গতিকে বন্ধুসকল মই এটা কথা আপোনালোকক জনাই থওঁ, আপোনালোকে ভিডিঅ' চাই কিন্তু আপোনালোকে লাইক নকৰে বা মোক তেনেকৈ উৎসাহ দিয়াৰ কাৰণে আপোনালোকে কমেণ্টো নকৰে। আপোনালোকে অকণমান কমেণ্ট কৰিব আৰু লাইকো কৰিব। আৰু যদি মোৰ চেনেলত কোনোবাই নতুনকৈ ভিডিঅ' চাই আছে প্লিজ তেওঁলোকক মই কৈ আছোঁ যে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি চাব, তেনেকৈ আৰু ভাল ভাল ভিডিঅ' পাবৰ কাৰণে। কাৰণ মই চেষ্টা কৰোঁ যে তেনেকৈ যিকোনো ভাল টপিকত ভিডিঅ' আনো আপোনালোকৰ কাৰণে। আৰু যোৱা ভিডিঅ'ত আপোনালোকে যেনেকৈ মৰম চেনেহ দিছে মোৰ বহুত ভাল লাগিছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।